আপাট্টারি ব্লক কংগ্রেসৰ অধীনত বৰজানা গাঁও পঞ্চায়তৰ বৰজানা মণ্ডল কংগ্ৰেসৰ তৎপৰতা তথা আপাট্টারি ব্লক কংগ্রেসের নবনিযুক্ত সভাপতি মনসুর আলীর নেতৃত্বত আজি বৰজানা গাঁও পঞ্চায়তৰ ১০০গৰাকী এআইইউডিএফ দলৰ মানে কর্মী নেতা কর্মী কংগ্রেস দলত যোগদান করে। এটু প্রথম আমার অনুষ্ঠান আছিল আজি সন্ধিয়ার ফলে আবেলি আৰু এতিয়া আমার নতুনকৈ গঠন হওয়া বালাসর মাত্ৰাগোলা গাঁও পঞ্চায়তৰ সিজনগ্ৰাম গাঁও পঞ্চায়তৰ পৰা যিখিনি কাটি গৈছিলে তাৰে ৫০গৰাকীমান অগপ কর্মী নেতা কর্মী আমার দলত যোগদান কৰিলে। তার এই যোগদানের ক্ষেত্ৰত দেওয়ান আব্দুল কাদির মণ্ডল কংগ্রেসের সভাপতি বুথ কংগ্রেসের সভাপতি আমার তাতে ওয়ার্ড মেম্বার বারেক আলী আর আমার সিজনগ্রাম ব্লক কংগ্রেসের সভাপতি সেকান্দার আলী প্রধানের তৎপরতাত এই কার্যখিনি সমাধা হল। মানে এজিপির পৰা মানুহখিনি কংগ্রেস দলত যোগদান করলে। আমি তেখেতসকলক স্বাগতম জানাইছোঁ। নতুনকৈ যোগদান কৰা এআইইউডিএফ তথা এজিপিৰ সকল নেতাকৰ্মীসকলক আৰু তেখেতসকলে আমাৰ যি সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে আমি ঐক্যবদ্ধভাৱে মানে নিৰ্বাচন খেলি সকলো সিজনগ্ৰাম সমষ্টিৰ সকলোকেইটা পঞ্চায়ত আমি এইবাৰ দখল কৰিব পাৰিম বুলি ইতিমধ্যে আমি মানে নিশ্চিত হৈছোঁ বুলি ক'ব পাৰি। তথাপিও চেষ্টা কৰিব লাগিব। আৰু কিছু সংখ্যক মানুহ জইন কৰাবলৈ বাকী আছে। এজিপি দলৰো সামান্য সংখ্যক আছে, এআইইউডিএফ দলৰো এটা অংশ আছে। সেইখিনিও যোগদান কাৰ্যসূচী চলি আছে। এই ক্ষেত্ৰত আমাৰ নৱনিযুক্ত আপাট্টারি ব্লক কংগ্ৰেছৰ সভাপতি মনসুর আলী আৰু সিজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি সেকান্দার আলী প্ৰধানীয়ে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আছে। আৰু আমি জিলা কংগ্রেসের সভাপতি আবুল কাসেম ডাঙরিয়া আর মই বিধায়ক হিসাবে প্রতিটি যোগদান কার্যসূচী অংশগ্রহণ করি। আজি কংগ্রেস করার এটাই কারণ হল যেতিয়া ডিলিমিশন হল, ডিলিমিশন হওয়ার কারণে আমার এতিয়া সিজনগ্রাম সমষ্টি উত্তর অভয়পুরী ক্যান্সেল করে সিজনগ্রাম সমষ্টি হয়েছে। তো সিজনগ্রাম সমষ্টিত আমার এজিপির মানে মই ভাবা মতে আর কি সেনেকুৱা প্ৰাৰ্থী নাই আৰু নহ'ব। আগন্তুক পঞ্চায়ত ইলেকশ্যন আহি আছে। এজিপিৰ আমি যিহেতু এতিয়া পঞ্চায়ত মেম্বাৰবিলাক নিৰ্দলীয়া, কিন্তু জেডপি আঞ্চলিক পঞ্চায়তৰ সদস্য তাহন দলীয়ভাৱে হ'ব। কিন্তু আজিলৈকে দুৰ্ভাগ্যবশত কথা মানে আজিলৈকে কোনো এটা মানুহৰ মুখেদি শুনা নাপালোঁ যে মই এজিপিৰ পৰা জেডপি খেলাম, মই হয়তো কাউন্সিলাৰ খেলাম। আৰু সেনেকুৱা সংগঠনৰ কোনো মানে ভেটি নোহোৱা হৈছে। অগপৰ ভেটি নোহোৱা হৈছে সিজনগ্ৰামত। তো নথকাৰ কাৰণে মই নিজে নিজে মানে চিন্তা চৰ্চা কৰি মই ভাবিলোঁ যিহেতু ৰাজনীতি কৰা মানুহ, আমি ৰাজনীতি কৰি আছোঁ আৰু কৰি থাকিম বুলি আমাৰ ভৱিষ্যত আশা। সেইকাৰণে মই আজি কংগ্ৰেছত জইন হ'লোঁ। আৰু মই একলা হোৱা নাই, আমাৰ গাঁৱৰ শতাধিক মানুহ জইন হৈছে আৰু গাঁৱৰ ৰাইজৰ আহ্বানত মই আজি কংগ্ৰেছত জইন কৰিলোঁ। মোৰ এইখিনি। আপুনি কোনটো পদত আছিলে অগপৰ? মই অগপৰ আঞ্চলিক ছেক্ৰেটাৰী আছিলোঁ, প্লাছ মই প্ৰাক্তন মেম্বাৰ আছিলোঁ এজিপিৰ পৰা। আমি ৰাইজৰ স্বাৰ্থত যোগদান কৰিছোঁ। যিহেতু মই আগতে কৈছোঁ মই মানে ৰাজনীতি কৰা মানুহ, ৰাজনীতি কৰিম, কিন্তু ৰাজনীতি কৰিয়ে থাকিম। ইয়াতে আমাৰ মানে এজিপিৰ কোনো ভৱিষ্যত নাই। সেইকাৰণে মই এজিপিৰ সেনেকুৱা বিধায়কৰ কোনো কেণ্ডিডেট আজিলৈকে ওলোৱা নাই। ডিলিমিশ্যন হোৱাৰ পিছত জিলা পৰিষদৰ কেণ্ডিডেট নাই, কাউন্সিলাৰ নাই। তেনেহ'লে য'ত মানুহ নাই ত'ত এজিপি কেনেকৈ কৰিম? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990